আম্বানীৰ চিৰিয়াখানালৈ উত্তৰ পূবৰ হাতী সৰবৰাহ 15খন এনিমেল এম্বুলেন্সেৰে 33টা হাতী আম্বানীৰ চিৰিয়াখানা বনতাৰালৈ ম্যাদ উকলা এনিমেল এম্বুলেন্সেৰে হস্তি সৰবৰাহৰ আঁৰত কোন বন বিভাগৰ মৌনতাক লৈ প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্যৰ পৰিবহণ বিভাগ অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ সৰ্বত্ৰ যিসময়ত ৰাজ্যৰ পৰিবহণ বিভাগ আৰু অসম আৰক্ষীৰ নথিপত্ৰবিহীন যান-বাহনৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই গৰাকীক জৰিমনা বিহে ঠিক তেনে সময়তে উপযুক্ত নথিৰ অবিহনে হাতী সৰবৰাহৰ বাবে বহিৰাজ্যৰ পৰা বাহনসমূহ উত্তৰ পূবত কিদৰে প্ৰৱেশ কৰিলে তাক লৈ সৃষ্টি হৈছে ডাঙৰ প্ৰশ্ন শুকুৰবাৰে নিশা অতি সংগোপনে অৰুণাচল প্ৰদেশৰ নামচাইত প্ৰৱেশ কৰিছিল 15খনকৈ এনিমেল এম্বুলেন্স অৰুণাচলৰ নামচাই জিলাৰ লাথাও বস্তিৰ পৰা 33টা হাতী গুজৰাটৰ জামনগৰলৈ নিয়াৰ তথ্য পোহৰলৈ আহিছে উল্লেখ্য যে জামনগৰলৈ সৰবৰাহ কৰা হাতীৰ অধিকাংশই অসমৰ তথ্য অনুসৰি হাতী সৰবৰাহৰ বাবে উত্তৰ পূবত প্ৰৱেশ কৰা এনিমেল এম্বুলেন্সৰ ম্যাদ 2023তে উকলিল ম্যাদ উকলা এম্বুলেন্সেৰে কিদৰে গুজৰাটলৈ হাতী সৰবৰাহ হৈছে সেয়া এতিয়া সকলোৰে বাবে ডাঙৰ ৰহস্য এই ঘটনাৰ আঁৰত আছে নেকি বিয়াগুম বন বিভাগ সৈতে প্ৰকৃতিপ্ৰেমী দল চৰকাৰৰ জ্ঞাতসাৰেই এই হাতী সৰবৰাহ সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া দল সংগঠনে আটাইতকৈ মানে দুখৰ বিষয় যে যিসমূহ হাতী প্ৰায় 11:30-12 বজাত হাতীসমূহ পাৰ কৰাইছে আপোনাৰ এম্বুলেন্স এনিমেল কিবা কিবি বুলি লিখা যিবিলাক গাড়ী পাৰ হৈছে তাৰ সম্পূৰ্ণ ফৰেষ্ট বিভাগ আৰু প্ৰশাসনে সম্পূৰ্ণ পাৰ কৰা আমাৰ কিছু দৃষ্টিগোচৰ হৈছে গতিকে আমি এটা কথাই চিন্তা চৰ্চা কৰি পাওঁ যে হাতীসমূহ যদি প্ৰকৃতাৰ্থত কিবা বিশেষ কামৰ বাবে নিছিল কিন্তু কিয় ৰাতি নিব লগা হ'ল এই কথাটো আমি চৰকাৰলৈ আমাৰ আহ্বান জনাইছোঁ ফৰেষ্ট বিভাগ আমাৰ বন বিভাগলৈ আহ্বান জনাইছোঁ আমি প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে কথাবিলাক ৰাজহুৱা কৰাটো অতিকৈ প্ৰয়োজন সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে এতিয়া ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।